এটা দিনৰ গেপৰ পিছত মই কৈছো আজি আমি ৰেখা আৰু কোণ চেপ্টাৰটোৰ এক্সাৰসাইজ 6.2 অৰ্থাৎ 2 নম্বৰ অনুশীলনীটোৰ কিছুমান প্ৰব্লেম সলভ কৰিম তোমালোকে মোৰ লগত কাগজ কলম উলিয়াই ল'বা আৰু একেলগে অংককেইটা কৰি যাবলৈ চেষ্টা কৰিবা আমি বুকৰ ফাৰ্ষ্ট প্ৰব্লেমটো লৈ যাওঁ ইয়াত চোৱা চিত্ৰত x আৰু y ৰ মান উলিয়াব লাগে তাৰ আগতে মই কৈ দিছো যে ইয়াত দুডাল ৰেখা আছে a b আৰু c d আৰু সিহঁতক এডাল ছেদকে ছেদ কৰিছে অৱশ্যে ছেদকডালৰ কোনো নাম দিয়া নাই ছেদকডালে উৎপন্ন কৰা কোণকেইটাৰ ভিতৰত দুটা কোণৰ নাম দিয়া আছে x আৰু y বুলি আৰু বাকি দুটা কোণৰ মাপ দিয়া আছে 50 ডিগ্ৰী আৰু 130 ডিগ্ৰী অংকটোত আমাৰ কৰিবলগীয়া কাম দুটা প্ৰথমতে আমি x আৰু y ৰ মান উলিয়াব লাগে আৰু তাৰ পাছত আমি দেখুৱাব লাগে যে a b ডাল c d ৰ সমান্তৰাল ঠিক আছে তেতিয়াহ'লে আমি আগবাঢ়ো প্ৰথমতে চোৱা চিত্ৰৰ পৰা x plus 50 degree equal to 180 degree x plus 50 degree এই দুইটা কোণ মিলি যোগফলটো 180 ডিগ্ৰী হ'ল ইহতি ৰৈখিক জোড়ীয়া কোণ দুইটাৰ সমষ্টি 180 ডিগ্ৰী ৰৈখিক জোড়ীয়া কোণ এতেকে x equal to 180 minus 50 equal to 130 x আৰু 50 ডিগ্ৰী মিলি 180 ডিগ্ৰী হৈ আছে যোগফলটো গতিকে x equal to হ'ব 180 ডিগ্ৰী minus 50 ডিগ্ৰী equal to 130 ডিগ্ৰী নেক্সট ছবিটোলে চোৱা y কোণটো আকৌ 130 ডিগ্ৰী কোণটোৰ বিপৰীত হৈ আছে y equal to 130 degree আমি জানো যে বিপৰীত কোণবিলাক পৰস্পৰ সমান y আৰু 130 ডিগ্ৰী যেহেতু পৰস্পৰ বিপৰীত কোণ গতিকে y equal to 130 ডিগ্ৰী ব্ৰেকেটৰ ভিতৰত আমি কাৰণটো লিখি দিও যেহেতু বিপৰীত কোণবোৰ সমান বা মই চমুকৈ লিখিছো ইহঁতি পৰস্পৰ বিপৰীত কোণ উলিয়াবলগীয়া দুইটা কোণৰ মাপ আমাৰ ওলালে x টো পালো আমি 180 ডিগ্ৰী সৰি x ৰ মানো আমি পালো 130 ডিগ্ৰী আৰু y পালো আমি 130 ডিগ্ৰী গতিকে চোৱা এতেকে আমি লিখিম x equal to y ঠিক আছে কিন্তু ভালদৰে চালে দেখিবা ab আৰু cd যিডাল ছেদকে ছেদ কৰিছে সেই ছেদকডালৰ বাবে x আৰু y হৈছে দুইটা একান্তৰ কোণ দুইটাই ছেদকৰ বিপৰীত ফালে আছে আৰু দুইটাই ৰেখাডাল দুডালৰ ভিতৰ ফালে সোমাই আছে অৰ্থাৎ একান্তৰ অন্তঃকোণ কিন্তু x আৰু y একান্তৰ কোণ x আৰু y একান্তৰ কোণ এতেকে যেতিয়া দুডাল সৰল ৰেখাক এডাল ছেদকে ছেদ কৰিলে একান্তৰ কোণবিলাক সমান হয় তেতিয়াহ'লে সৰল ৰেখা দুডাল সমান্তৰাল হয় গতিকে আমি কনক্লুজনলৈ আহিব পাৰিম যে এতেকে ab সমান্তৰাল ab parallel to cd let's start to the proof আমাৰ প্ৰমাণটো ইয়াতে কমপ্লিট হৈছে মই আৰম্ভণিৰ পৰা প্ৰব্লেমটো ডিসকাস কৰিছো চোৱা চিত্ৰত ab আৰু cd দুডাল ৰেখা সিহঁতক এডাল ছেদকে ছেদ কৰিছে দুডাল ৰেখাক যেতিয়া এডাল ছেদকে ছেদ কৰে মুঠতে 8টা কোণ উৎপন্ন হয় তাৰ ভিতৰত দুটা কোণ মাৰ্ক কৰি থোৱা আছে x আৰু y আৰু দুটা কোণৰ মাপ লিখি থোৱা আছে এটা 50 ডিগ্ৰী এটা 130 ডিগ্ৰী এতিয়া আমি অংকটো দুটা পাৰ্ট সমাধান কৰিব লাগে এটা হৈছে আমি x আৰু y ৰ মান উলিয়াব লাগে আৰু দ্বিতীয়তে আমি দেখুৱাব লাগে যে ab ডাল সমান্তৰাল cd প্ৰথমতে চিত্ৰটোৰ পৰা আমি পাম যে x plus 50 ডিগ্ৰী equal to 180 ডিগ্ৰী কিয় ইহঁতে ৰৈখিক জোড়ীয়া কোণ
এতেকে x ইকুৱেল টু হ'ব প্লাছ 50 ডিগ্ৰী ট্ৰান্সফাৰ টু দ্য ৰাইট হেণ্ড চাইড মাইনাছ 50 ডিগ্ৰী ইকুৱেল টু 130 ডিগ্ৰী তললৈ আহোঁ বিপৰীত কোণ হিচাপে y ইকুৱেল টু 130 ডিগ্ৰী যেতিয়া দুডাল ৰেখাই কটাকটি কৰে মুখামুখি কোণবিলাক পৰস্পৰ সমান হয় আৰু সিহঁতক বিপৰীত কোণ বোলে y ইকুৱেল টু হ'ল 130 ডিগ্ৰী যেহেতু বিপৰীত কোণ প্ৰথমতে আমি পালো x ইকুৱেল টু 130 ডিগ্ৰী নেক্সট আমি পালো y ইকুৱেল টু 130 ডিগ্ৰী অৰ্থাৎ কি হ'ব যে x ইকুৱেল টু y কিন্তু তোমালোকে দেখিবা যে x আৰু y একান্তৰ কিয় এই দুডাল সৰলৰেখা এডা AB আৰু CD এডাল ছেদকৰ বিপৰীত ফালে অন্তঃকোণ x আৰু y কিন্তু x আৰু y একান্তৰ কোণ যেতিয়া দুডাল ৰেখাত এডাল ছেদকে ছেদ কৰিলে একান্তৰ কোণ দুটা সমান হয় তেতিয়া ৰেখা দুডাল সমান্তৰাল হয় সেইখিনি ডিটেইল লিখিব নালাগে এতেকে AB সমান্তৰাল CD so the first problem is over প্ৰথম প্ৰবলেমটো আমাৰ কমপ্লিট হৈছে এতিয়া আমি 2 নম্বৰ প্ৰবলেমটোলৈ যাম Problem 2 এবাৰ আমাৰ তিনডাল সমান্তৰাল ৰেখা ইহঁতৰ নাম হৈছে ক্ৰমে AB CD আৰু EF AB CD আৰু EF এডাল ছেদকে এই ৰেখা কেইডালক ছেদ কৰিছে এটা উৎপন্ন হোৱা কোণ কেইটামান কোণ মাৰ্ক কৰি থোৱা আছে x এইটো হৈছে y আৰু এই কোণটো হৈছে z ছেদক দলৰ নাম কিন্তু উল্লেখ কৰা নাই এতিয়া চোৱা ক্ষেত্ৰত AB parallel to CD AB ডাল CD সমান্তৰাল CD parallel to EF CD ডাল আকৌ EF সমান্তৰাল তাৰ বাহিৰেও দিয়া আছে যে y is to z y অনুপাত z equal to 3:7 3 অনুপাত 7 আমি উলিয়াব লাগে x equal to কিমান x or মান ঠিক আছে মই আকৌবাৰ ইনিশিয়াল পাৰ্টটো এক্সপ্লেইন কৰি দিছো চিত্ৰত চোৱাত তিনিডাল ৰেখা আছে AB CD EF আমাক কৈছে যে AB ডাল CD সমান্তৰাল CD ডাল EF সমান্তৰাল এডাল ছেদকে এই সমান্তৰাল ৰেখা তিনিডালক ছেদ কৰি গৈছে উৎপন্ন হোৱা কোণকেইটাৰ ভিতৰত তিনিটা কোণ উল্লেখ কৰা আছে x y আৰু z আমি অকল x কোণটোৰ মাপ উলিয়াব লাগে অতিৰিক্ত এটা তথ্য আমাক দিয়া আছে যে y is to z y অনুপাত z equal to 3:7 হৈ আছে এতিয়া প্ৰথমতে হ'ব কি যেহেতু AB সমান্তৰাল CD আকৌ CD সমান্তৰাল EF AB ডাল CD সমান্তৰাল CD ডাল EF সমান্তৰাল এতেকে আমি পাম যে AB parallel to EF AB ডাল হ'ব EF ৰ সমান্তৰাল আকৌ কৈছো প্ৰথমতে AB ডাল CD সমান্তৰাল আকৌ CD ডাল EF ৰ সমান্তৰাল গতিকে AB ডালো হ'ব EF ৰ সমান্তৰাল এতিয়া কথা হ'ল কি ধৰি ললো যে মাজৰ CD ডাল নাই মই বেলেগকে ছবিটো আঁকি দেখুৱাইছো তলত
বুজিবৰ কাৰণে মই বেলেগকে তলত ছবিটো আঁকি দেখুৱাইছো আমি ধৰি লৈছো যে মাজৰ CD ডাল নাই আমাৰ হাতত দুডালহে ৰেখা আছে তাৰে এডাল হ'ল AB আৰু এডাল হ'ল EF এই দুডাল সমান্তৰাল ৰেখা এডাল ছেডকে সিহঁতক ছেড কৰিছে এডাল ট্ৰেন্সফাৰচেল ছেডক এইটো X কোণ এইটো হৈছে Z কোণ লাইক দ্য লাষ্ট প্ৰব্লেম X নম্বৰ প্ৰব্লেমটো দৰে দেখিছা যে AB আৰু EF দুডাল সমান্তৰাল ৰেখা গতিকে ডেফিনেটলি X আৰু Z কোণ দুটা সমান হ'ব যেহেতু কি কোণ হ'ব ইহঁত ছেডকৰ বিপৰীত ফালে সোমাই থকা অন্তঃকোণ গতিকে সিহঁতি হ'ব একান্তৰ অন্তঃকোণ বা চমুকে অন্তঃ এতেকে AB সমান্তৰাল EF AB সমান্তৰাল EF ৰ পৰা আমি লিখিম এতেকে X ইকুৱেল টু Z যেহেতু একান্তৰ কোণ AB আৰু EF দুডাল সমান্তৰাল ৰেখা সিহঁতক এডাল ছেডকে ছেড কৰিছে গতিকে X ইকুৱেল টু Z হ'ব কিয়নো X আৰু Z হ'ল দুটা পৰস্পৰ একান্তৰ কোণ মই তলৰ ছবিটো মোহাৰি দিছো তাৰপিছত আকৌ চোৱা আকৌ আৰু যদি প্ৰথম দুডাল ৰেখা লওঁ AB সমান্তৰাল CD প্ৰথম দুডাল ৰেখাও সমান্তৰাল হৈ আছে AB সমান্তৰাল CD এতেকে X plus Y equal to 180 ডিগ্ৰী কিয় 180 ডিগ্ৰী হ'ল যেহেতু দুডাল সমান্তৰাল ৰেখা এডাল ছেডকে যেতিয়া ছেড কৰে ছেডকৰ একেফালৰ অন্তঃকোণবিলাকৰ সমষ্টি 180 ডিগ্ৰী হয় ইয়াত AB আৰু CD দুডাল সমান্তৰাল ৰেখা এডাল ছেডক X আৰু Y দুটা অন্তঃকোণ গতিকে X plus Y equal to 180 ডিগ্ৰী X plus Y equal to 180 ডিগ্ৰী এতিয়া কথা হ'ল কি আমি তাৰ কাৰণটো লিখি দিওঁ যেহেতু X আৰু X, Y X Y হ'ল ছেডকৰ একেফালৰ অন্তঃকোণ X আৰু Y হৈছে ছেডকৰ ইংলিছত কয় কো এণ্টেৰিয়ৰ এংগলছ ছেডকৰ একেফালৰ অন্তঃকোণ ঠিক আছে X plus Y equal to 180 ডিগ্ৰী কিন্তু অলৰেডি আমি পালো যে X equal to Z হয় নহয় জানো X plus Y equal to 180 ডিগ্ৰী আৰু এটা তথ্য আমাৰটো আছে X equal to Z which implies আমি লিখিব পাৰিম যে Z plus Y equal to 180 ডিগ্ৰী যেহেতু X equal to Z X to যেহেতু Z ৰ সমান গতিকে X plus Y equal to 180 ডিগ্ৰী ঠাইত আমি লিখিম Z plus Y equal to 180 ডিগ্ৰী এইটো মই ইকুৱেশ্যন এটা দি এৰি দিলো ইকুৱেশ্যন 1 এইটো মই ইকুৱেশ্যন 2 বুলি দিছো আগৰ যেটো X equal to Z আছিলে সেইটো মই ইকুৱেশ্যন 1 বুলি দিছো ঠিক আছে তাৰপিছত প্ৰশ্নটো দিয়া আছে যে Y is to Z Y is to Z equal to 3 is to 7 সেইকাৰণে মই Y টো ধৰি লম let Y equal to thrice K Z equal to 7K এনে আমি অনুপাতৰ অংকবিলাকত 5x 7x ইয়াত যেহেতু x টো এটা কোণ হিচাপে আছে গতিকে y টো 3 গুণ z টো 7 গুণ বুজাবলৈ মই ইয়াত k টো ধ্ৰুৱক হিচাপে ব্যৱহাৰ কৰিছো যেহেতু z plus y equal to 180 আমি আকৌ 2 নম্বৰ সমীকৰণটোলৈ ঘূৰি গলো z plus y equal to 180 ইয়াত z আৰু y মানবিলাক বহুৱাই দিয়া implies 7k plus 5k equal to 180 implies that 10k
equal to 180 10k equal to 180 যদি হয় তেতিয়াহলে k equal to হ'ব 180 degree by 10 180 degree by 10 that is equal to 18 degree যদি k equal to 18 degree হয় k মানটো যদি 18 degree হয় তেতিয়াহলে আমাৰ বাবে z ওলাই আহিব z equal to আছিলে 7k equal to 7 into 18 degree 7 into 18 degree equal to 126 degree কিন্তু ইতিমধ্যে এক নম্বৰ সমীকৰণৰ পৰা আমি পাই থৈছো যে x equal to z এতেকে আমি যেহেতু x এ উলিয়াব লাগে x equal to z equal to 126 degree অংকটো অলপ বেলেগ ধৰণেও কৰিব পৰা গ'ল হেতেন মই আৰম্ভণিৰ পৰা গোটেই প্ৰবলেমটো ডিসকাস কৰি দিছো সো চিত্ৰত তিনিডাল সমান্তৰাল ৰেখা AB parallel to CD আকৌ কৈছে CD parallel to EF এডাল ছেদকডালৰ নাম দিয়া নাই উৎপন্ন কৰা কোণ কেইটাৰ ভিতৰত তিনিটা কোণৰ কোণ মাৰ্ক কৰি থোৱা আছে x y আৰু z আৰু লগতে দিছে যে y is to z y অনুপাত z equal to 3:7 আমি উলিয়াব লাগে x ৰ মান প্ৰথমতে চোৱা AB ডাল CD সমান্তৰাল CD ডাল EF ৰ সমান্তৰাল গতিকে AB parallel to EF যেতিয়া AB parallel to EF AB ডাল EF ৰ সমান্তৰাল আছে মাজৰ CD ডাল আমি নাই বুলি দুডাল সমান্তৰাল ৰেখা এডাল ছেদকে ছেদ কৰিলে একান্তৰ কোণবিলাক সমান হয় এতেকে x equal to z একান্তৰ কোণ আমি ইকুৱেশ্যন 1 দিলো থলো তাৰপিছত AB সমান্তৰাল CD এতেকে x plus y equal to 180 ডিগ্ৰী দুডাল সমান্তৰাল ৰেখা এডাল ছেদকে ছেদ কৰিলে ছেদকৰ একেফালৰ অন্তঃকোণবোৰৰ সমষ্টি 180 ডিগ্ৰী হয় আমি কাৰণটো লিখি দিছো যেহেতু x আৰু y হল ছেদকৰ একেফালৰ অন্তঃকোণ x plus y equal to 180 ডিগ্ৰী অলৰেডি আমি পাইছো যে x equal to z গতিকে x plus y equal to 180 ডিগ্ৰী ঠাইত মই লিখিম z plus y equal to 180 ডিগ্ৰী since x equal to z যেহেতু x আৰু z দুইটা সমান আকৌ দিয়া আছে y is to z equal to 3:7 they are given k আমি ধৰি ললো যে y equal to 5k z equal to 7k z plus y equal to 180 ডিগ্ৰী দুই নম্বৰ সমীকৰণৰ পৰা আমি z আৰু y মানবিলাক বহাই দিলো 7k plus 5k equal to 180 ডিগ্ৰী which implies that 10k equal to 180 ডিগ্ৰী তেতিয়াহলে k equal to হ'ব 180 ডিগ্ৰী by 10 equal to 18 ডিগ্ৰী এটাকে z equal to 7k equal to 7 into 18 degree equal to 126 যদি z to 126 ডিগ্ৰী হয় তেতিয়াহলে x এ z এ পৰস্পৰ সমান এক নম্বৰ সমীকৰণৰ পৰা আমি পাই আইছো এটাকে x equal to z equal to 126 ডিগ্ৰী গতিকে আমাৰ যেটো কোণ মাপ উলিয়াব লাগিছিলে x ৰ মাপ 126 ডিগ্ৰী ওলাইছে so the second problem is over 3 নম্বৰ প্ৰবলেমটোলৈ যাওঁ বাৰে বাৰে কৈছো যিকোনো ডাউট থাকিলে গ্ৰুপত তোমালোকে মেছেজ কৰিবা বা পাৰ্সোনালি মোৰ লগত কন্টাক্ট কৰিবা আৰু বাৰে বাৰে অংকবিলাক অনুশীলন কৰিবা চাবা যাতে লকডাউনৰ সময়খিনি অযথা অপব্যয় নহয় থাৰ্ড প্ৰবলেমটোলৈ যাওঁ আমি এতিয়া এবাৰ দুডাল সমান্তৰাল ৰেখা আছে AB আৰু CD two parallel lines AB and CD আৰু EF ডাল perpendicular to CD CD ৰ ওপৰত এডাল লম্ব আছে EF খালি মন কৰিবা EF perpendicular to CD মানে EF perpendicular to AB হ'ব দুডাল সমান্তৰাল ৰেখাৰ এডালৰ ওপৰত যিডাল লম্ব
ই আনডালৰ ওপৰতো লম্ব হ'ব লাগিব অৰ্থাৎ এই কোণ কেইটাও কিমান ডিগ্ৰী ইয়াত 90 ডিগ্ৰী 90 ডিগ্ৰী হৈ থাকিব ঠিক আছে তাৰ বাহিৰেও আৰু এডাল ৰেখাখণ্ড EG এনেদৰে হাউলি আছে EG আৰু আমাক কৈছে যে GED কোণ এই গোটেই ডাঙৰ কোণটোৰ মাপ 126 ডিগ্ৰী চিত্ৰত AB parallel to CD EF perpendicular to CD আৰু GED equal to 126 আমি তিনটা কোণ উলিয়াব লাগে উলিয়াব লগা কোণ কেইটা এটা হৈছে AZE এই কোণটো উলিয়াব লাগে প্ৰথম নেক্সট আমি উলিয়াব লাগে GEF এই সৰু কোণটো আৰু লগতে উলিয়াব লাগে কটা চিন দিয়া কোণটো that is FG আৰু উলিয়াব লাগে আমি FGE okay গোটেই ইনিশিয়াল পাৰ্টটো আকৌ এবাৰ কৈছো AB parallel to CD AB সমান্তৰাল CD EF perpendicular to CD EF ডাল CD ৰ ওপৰত লম্ব এইকাৰণে EF ডাল AB ৰ ওপৰতো লম্ব হ'ব এইটো মই উল্লেখ কৰি দিয়া নাই ছবিটোত মাত্ৰ মাৰ্ক কৰি দিছো আৰু দিয়া আছে যে GED কোণ সমান 126 ডিগ্ৰী আমি উলিয়াব লাগে তিনটা কোণৰ মাপ এটা হৈছে AGE এটা হৈছে GEF এই সৰু কোণটো আৰু এটা হৈছে FGE প্ৰথম পাৰ্টটো সলভ কৰিবৰ কাৰণে মই এই লম্বডাল মোহাৰি ধৰি ললো যে এই লম্বডাল নাই এই লম্বডাল ইয়াত নাই বুলি মই ধৰি লওঁ তেতিয়া আমাৰ দুডালে সমান্তৰাল ৰেখা থাকিব AB parallel to CD এডাল ছেদক থাকিব GE equal to ছেদক এতেকে যেতিয়া দুডাল সমান্তৰাল ৰেখাক এডাল ছেদকে ছেদ কৰে একান্তৰ কোণবিলাক সমান হয় দেখিবা যে AGE আৰু GED একান্তৰ কোণ হৈ আছে AGE কিয় একান্তৰ কোণ কিহত এই ছেদকডালৰ বিপৰীত ফালে আছে আৰু দুইটাই ভিতৰলৈ সোমাই আছে AGE equal to GED যেহেতু একান্তৰ কোণ গতিকে AGE কোণটোৰ মাপো GED কোণৰ সমানে হ'ব what is the value of AGE AGE equal to GED কোণৰ মাপ কোৱেশ্যনটোত দিয়া আছিল 126 গতিকে AGE কোণটো হ'ব 126 প্ৰথম কোণটো আমাৰ ওলাল এতিয়া মই এই লম্বডাল আকৌ আঁকিছো এডাল GF লম্বডাল মই আকৌ আঁকিলো এতিয়া 2 নম্বৰ কোণটো উলিয়াবলৈ আমি লিখি লম যেহেতু GED equal to 126 এতেকে ভালকে চালে দেখিবা যে GED কোণটো দুটা কোণৰ সমষ্টি তাৰে বাওঁফালৰ কোণটো হৈছে FEG বা GEF এইটো আৰু সোঁফালৰ কোণটো হৈছে FED এতেকে GEF
plus FED equal to 126. Look at the figure again. So, with Lakoswa, it is GEF plus it is FED. Here, GEF unknown. GEF control mana mina jano. Diya nai. Plus, কিন্তু চিত্ৰটো আমাক কয় যে FED যেহেতু EF ডাল CD ৰ ওপৰত লম্ব গতিকে FED কোণটোৰ মাপ হ'ব 90 ডিগ্ৰী 90 ডিগ্ৰী equal to 126 126 ডিগ্ৰী এতে কি আমাৰ সেকেন্ড কোণটো ওলাই আহিব GEF equal to 126 minus 90 Z equal to ওলাই গল 36 এই সৰু কোণটো 36 ওলালে এটো ওলালে কিমান 126 এতিয়া আমাৰ এটা কোণ ওলাবলৈ বাকি আছে তোমালোকে ছবিটোৰ ওপৰৰ অংশলৈ যোৱা এই দুইটা কোণ এটা হৈছে AGE আৰু এটা হৈছে FGE এই দুটাৰ যোগফল কিমান হ'ব এই দুইটা হৈছে তোমাৰ ৰৈখিক জোড়ীয়া কোণ গতিকে থাৰ্ড পাৰ্টলৈ আমি আহো প্ৰবলেমটো আকৌ AGE plus FGE equal to 180 degree reason যেহেতু রৈখিক জোড়ীয়া কোণ ইয়াৰ ভিতৰত AGE টো আমি অলৰেডি উলিয়াই আছো AGE টোৰ মাপ হৈছে 126 126 ডিগ্ৰী এতেকে AGE মান বহুৱাই দিলো 126 plus FGE equals to 180 we need to find the value of FGE আৰু FGE কোণৰ মাপ উলিয়াব লাগে এতেকে FGE equal to 180 minus 126 equal to 54 ঠিক আছে প্ৰবলেমটো মই আৰম্ভণিৰ পৰা আকৌ ডিসকাস কৰি দিছো প্ৰথমতে ট্ৰায়াঙ্গল কেটা মোহাৰি দিছো Additional information প্ৰথমতে যেটা ডাটা দিয়া আছিল সেইকেটা আছিল যে AB parallel to CD AB সমান্তৰাল CD আৰু দিয়া আছিল যে EF perpendicular to CD EF ডাল CD ৰ ওপৰত লম্ব এটা কোণ মাত্ৰ দিয়া আছে GED গোটেই ডাঙৰ কোণটো 126 ডিগ্ৰী আৰু উলিয়াব লাগে তিনটা কোণৰ মাপ এটা মই কোণটো এটো হৈছে GEF আৰু 3 নম্বৰটো মই ডাবল ক্ৰস দিয়া এই এংগলটো এটো হৈছে FTA এটা প্ৰথম কোণটো উলিয়াবৰ কাৰণে মই এই লম্বডাল মোহাৰি দিছো বুজিবলৈ সুবিধা হ'ব ধৰি ললো যে এই লম্বডাল নাই অকল AB parallel to CD AB সমান্তৰাল CD আৰু G ইকুৱেল টু ট্ৰান্সভাৰ্সাল G ডাল ছেদক হৈ আছে গতিকে AGE ইকুৱেল টু হ'ব GED যেটো একান্তৰ কোণ গতিকে AG ৰ মাপ প্ৰথম কোণটো বা ওলালে মই এতিয়া লম্বডাল আকৌ আঁকি দিলো EF এতিয়া সেকেন্ড পাৰ্টলৈ আহো এই গোটেই ডাঙৰ কোণটো GED ইকুৱেল টু 126 126 ডিগ্ৰী গতিকে GED টো দুটা কোণৰ যোগফল সব বাওফালৰ কোণটো হৈছে GEF প্লাস সোঁফালৰ কোণটো হৈছে FED এটাকে GEF প্লাস FED ইকুৱেল টু 126 GEF টো unknown নাজানো FED টো ছবিটোৱে কয় যে FED টো 90 ডিগ্ৰী কিয় 90 ডিগ্ৰী কাৰণ EF perpendicular to CD EF perpendicular to CD দৰকাৰ হলে লিখি দিয়া যেহেতু EF perpendicular to CD EF ডাল
CD ৰ ওপৰত লম্ব সেই FED কোণৰ মাপ FED that is equal to 90 degree अब देखिए अच्छा গতিকে ইয়াৰ পৰা GF ওলাব GF equal to 126 degree plus 90 degree হৈ আছে left hand side আৰু right hand side transfer কৰি দিও it will be minus 90 degree 126 minus 90 equal to 36 degree আকৌ আমি এতিয়া লাষ্ট পাৰ্টলৈ আহিছো ইয়াত চোৱা এই লাইনডাল মই আকৌ এবাৰ ডাঠকৈ আঁকি দিছো এই দুটা কোণ এটাই টিক দিয়াটো এটাই ডাবল ক্ৰছ মৰাটো AGE আৰু এটা হৈছে FGE এই দুইটা কোণ ৰৈখিক জোৰীয়া কোণ সিহঁতৰ যোগফল ললে আচলতে গোটেই ডাঙৰ কোণটো হ'ব AGF 180 ডিগ্ৰী সেয়া আমি লিখিম যে AGA কোণ প্লাছ FGE কোণ ইকুৱেল টু 180 ডিগ্ৰী ৰৈখিক জোৰীয়া কোণ which implies 126 degree AGE কোণৰ পৰা 126 degree অলৰেডি উলিয়াই অহা হৈছে plus FGE equal to 180 degree ইয়াৰ পৰা FGE কোণ ওলাব FGE equal to হ'ব 180 degree minus 126 degree 180 minus 126 equal to 54 অৰ্থাৎ আমাৰ তিনিটা কোণে পোৱা গ'ল প্ৰথম AGE টো ওলালে আমাৰ 127 ডিগ্ৰী দ্বিতীয়তে GF টো ওলালে আমাৰ 36 ডিগ্ৰী আৰু তৃতীয়তে FGE টো ওলালে আমাৰ 54 গতিকে আজিলৈ আমি ক্লাছটো ইমানতে সামৰিলো আকৌ তোমালোকক অনুৰোধ জনাইছো প্ৰব্লেমখিনি বাৰে বাৰে প্ৰেক্টিছ কৰি চোৱা টেল মি ইফ ইউ হেভ এনি ডাউট যিকোনো ডাউট থাকিলে মোক জনোৱা আৰু লগতে কাইলৈ মই আকৌ এটা কুৱেশ্যন ছেট দিম সেইখিনি আগৰ নিচিনাকৈ ছল্ভ কৰি মোৰ পাৰ্চনেল হোৱাটছআপ নম্বৰত পঠাব লকডাউনৰ সময়খিনিত সকলো কুশলে থাকা ধন্যবাদ শুভৰাত্ৰি